এছেম্বলিত এটা বিল পাছ কৰিছিলে যে ইণ্টাৰ ডিষ্ট্ৰিক্ট গৰু আপুনি ট্ৰান্সপৰ্ট কৰিব পাৰে। এইটো মানিছোঁ, কিয় পাৰে? কাৰণ আপাৰ আছামত বহুত মানে আমাৰ ট্ৰাইবেল কমিউনিটি আছে যিসকলে গৰুৰ ব্যৱসায় কৰে, কিন্তু তেওঁলোকে গৰু কাটিবৰ কাৰণে নকৰে, তেওঁলোকে গৰু পুহিবৰ কাৰণে বিজনেছ কৰে। কিন্তু ইয়াতে যিবিলাক বাংলাদেশী মুছলমানসকলে বিজনেছ কৰি আছে, সেইখিনিতো তেওঁলোকে কাটি পেলাই বিক্ৰী কৰিবৰ কাৰণে কৰি আছে। তেওঁলোকে মানুহ ঘৰৰ পৰা চুৰ কৰিব, কৰি পেলাই গৰু ট্ৰান্সপৰ্ট কৰি লৈ যাব, বাংলাদেশত বেচিব আৰু তাৰপিছত পইচা কমাব। আমিতো পাপৰ ভাগি লৈ আছোঁ। ইয়াতে আপুনি এটা কৈছে যে লংকা পুলিচ ষ্টেচনৰ পৰা বা লংকাৰ লগত বুজাবুজি আছে, কিন্তু দেখা কৈছে 3-4খন জিলা পাৰ হৈ যায়। কেনেকৈ পাৰ হয় সেইবিলাক জিলা? চাওক, এতিয়া কথাটো সেইটো তদন্ত কৰিব লাগে। এইটো এতিয়া মই CM চাবকো মই ক'ম যে এটা এনকুৱাৰী বহাব লাগে যে এইটো কেনেকৈ গৰু পাৰ হৈ আছে। এইটো বহুত ডাঙৰ কথা, কাৰণ আজি ৰাইজে ধৰি আছে। য'ত পুলিচৰ কাম এলেকা চুৰ মানে হৈ থকা গৰুবিলাকক মানে পুলিচে ধৰিব লাগে, আটক কৰিব লাগে, তাত ৰাইজে আটক কৰি আছে। তাৰপিছত পুলিচ গৈ পেলাই তেওঁলোকক আকৌ ধমকি দিয়ে, তেওঁলোকক দম দিয়ে যে আপোনালোকে এনেকৈ নেক্সট টাইম কৰিলে আপোনাৰ ডকাইটি কেছত ফচাই দিম। মোৰ ওচৰত চব ৰেকৰ্ডিং আছে, ইয়াতে মোৰ ওচৰত গোটেই ভিজুৱেলছ আছে। আৰু মই ক'লে এইখিনি বস্তু যদি প্ৰয়োজন পৰে আমি দিল্লীলৈ লৈ যাম যে ইয়াত কি চলি আছে। সনাতনী ধৰ্মৰ মানুহসকলে কিন্তু এইটো কেতিয়াও সহ্য কৰিব নোৱাৰে। গৰু চুৰ হ'ব, গৰু বিক্ৰী হ'ব এনেকৈ চুৰ কৰি পেলাই, তাৰপিছতে বাংলাদেশত বিক্ৰী কৰি দিব, তাক কাটিবৰ কাৰণে সনাতনী মানুহ কেতিয়াও সহ্য নকৰে। আৰু তাৰ কাৰণে যদি বৃহৎ আন্দোলন কৰিব লাগে আমি কৰাৰ কাৰণে প্ৰস্তুত আছোঁ। ঠিক আছে।